বহুতে মোক সুধি থাকে যে বেংক এক্সামৰ বাবে আমি কি কিতাপ পঢ়াটো উচিত। মই কি কিতাপ পঢ়িছিলোঁ সেইটোও বহুতে সোধে। চ' মই পোনপ্ৰথমে কৈ থওঁ মই বেংক এক্সামৰ বাবে একো কিতাপ পঢ়া নাই। তো বহুতে ভাবে কিতাপ নপঢ়াকৈ কেনেকৈ পাছ কৰিলে। মই কিতাপ পঢ়া নাছিলোঁ, মই PDF পঢ়োঁ। কাৰণ কিয় কিতাপতকৈ বেছি PDF এইটো কাৰণে প্ৰিফাৰ কৰোঁ কাৰণ আমি পৰীক্ষাত একেৰাহে কম্পিউটাৰ স্ক্ৰীণখন চাই থাকিব লাগিব। তো আমি PDF পঢ়িলে আমাৰ সেই হেবিটটো হৈ যাব কম্পিউটাৰত চাই একেৰাহে। তো সেইটো কাৰণে মই গাইডলিৰ PDF বাণ্ডল কিনিছিলোঁ, অলিভ বৰ্ডৰ PDF বাণ্ডল কিনিছিলোঁ, আড্ডা 247ৰ কিনিছিলোঁ, মেথছ, ইংলিছ, ৰিজনিং এই তিনিটা ছাবজেক্টৰ বাবে। কোনোবাই যদি হ'লেও বেছিক ষ্ট্ৰং কৰিবলৈ কিতাপ পঢ়িব বিচাৰে তেনেহ'লে কৈ থওঁ পোনপ্ৰথমে মেথছৰ বাবে মানে কোৱান্ট ছেকশ্যনটোৰ বাবে দুখন কিতাপ আছে, এখন কিনিব পাৰা। অৰুণ শৰ্মাৰ কেটৰ কাৰণে এখন মেথছ আছে আৰু এখন আছে RS আগৰৱালৰ মেথছ, ঠিক আছে, কোৱান্টৰ, ঠিক আছে। এই দুইখন কিতাপ কিনিব পাৰা। ৰিজনিঙৰ বাবে চিমিলাৰলি অৰুণ শৰ্মা কেটৰ ৰিজনিংখন কিনিব পাৰা, নহ'লে RS আগৰৱাল ৰিজনিংখন কিনিব পাৰা। এই দুইখনৰ ভিতৰত এনেকুৱা হ'ল RS আগৰৱাল অলপ বেছিক টু মিডিয়াম লেভেল আছে আৰু অৰুণ শৰ্মাখনত ডাইৰেক্ট মিডিয়াম টু হাই লেভেল আছে। তো তোমাৰ ওপৰত কথা, তুমি বেছিক নে মিডিয়ামৰ পৰা যাব বিচাৰা। ইংলিছৰ বাবে ভোকেবুলাৰী কিতাপ কিনিব পাৰা। ভোকেবুলাৰী দুখন কিতাপ আছে, মই ভিডিঅ'ত লগাই দিম বাৰু। তো এই ভোকেবুলাৰী দুইখনৰ ভিতৰত এখন কিনিব পাৰা। মই এখনো কিনা নাছিলোঁ কাৰণ মই ইংলিছৰ বাবে সদায় নিউজ পেপাৰ ৰিডিং কৰোঁ আৰু নিউজ পেপাৰৰ পৰা যিমান টান শব্দ আহে সেই শব্দবিলাকৰ ৱৰ্ড মিনিং মই লিখি গৈ থাকোঁ। তেতিয়া মোৰ নিজৰ ৰিডিঙো হৈ যায়, নতুন ৱৰ্ডো শিকি যাওঁ আৰু বহুতখিনি মোৰ ইম্প্ৰুভ হৈ যায় তেনেকৈ। আৰু কোনোবাই যদি বেংক এক্সামৰ বিভিন্ন ধৰণৰ বাণ্ডল কিনিব বিচাৰিছা তেনেহ'লে আমাৰ মেথছ এণ্ড ফিজিক্স আপ এপ্লিকেশ্যনতো তুমি ঢেৰ বাণ্ডল পাই যাবা। এটা বেংকিং বাণ্ডল বুলি আছে, তাতে এই গোটেইবিলাক যিমানবিলাক বাণ্ডল মই কৈছিলোঁ বেলেগ জেগাৰ পৰা কিনো, মই নিজেও সেইবিলাক কুৱেশ্যন বনাই পেলাই নিজৰ ফালৰ পৰা একগালমান বাণ্ডল দি থৈছোঁ। তুমি তাৰ পৰা চব বস্তু তাত পাবা, প্ৰেক্টিচ মেটেৰিয়েল, থিয়ৰী, প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন চব বাণ্ডলটোত পাই যাবা, কিনি ল'ব পাৰা।